অসমত এতিয়া লৰা ৰজাৰ শাসন, অসমত এতিয়া জংগলৰাজ। আগতে বিহাৰত জংগলৰাজ, ইউপিত জংগলৰাজ বুলি কৈ থাকে যে, এতিয়া অসমত জংগলৰাজ। অসমত মানে যাৰ ওপৰত আজি আপোনালোকে নিশ্চয় দেখিছে যে আমাৰ কা বিৰোধী আন্দোলনৰ এজন গুৰুত্বপূৰ্ণ নেতা আছিলে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াক পুৱতি নিশা শুৱাপাটিৰ পৰা উঠাই লৈ গৈছে। মানে যেনেকৈ প্ৰফুল্ল মহন্ত আৰু LK আদৱানী, অটল বিহাৰী বাজপেয়ীৰ চৰকাৰৰ দিনত যেনেকৈ গুপ্ত হত্যাকাৰীবিলাকে এনেকৈ শুৱাপাটিৰ পৰা আন্দোলনকাৰীবিলাকক উঠাই লৈ গৈছিলে, অসম আন্দোলনতো এনেকুৱা ঘটনা ঘটিছিলে। ঠিক তেনেকৈ এতিয়া হিমন্ত বিশ্ব শৰ্মা আৰু GP সিঙৰ নেতৃত্বত অসমত এনেকুৱা ধৰণৰ এটা গুণ্ডাৰাজ চলিছে। একেটা সময়তে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক আৰু একেটা সময়তে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলেকো ৰাতি 12টা বজাত পুলিচে আহি উঠাই লৈ গৈছে। কোনো কাৰণ নাই, কোনো কাৰণ দিয়া নাই, ঘৰত শুই থকাৰ পৰা উঠাই লৈ গৈছে। মুঠতে গুপ্ত হত্যাকাৰীবিলাকে যেনেকৈ মানুহক উঠাই লৈ যায়, আমি এতিয়া হাল্লা কৰি দিলোঁ কাৰণে, আমি হুলস্থুল কৰি দিলোঁ কাৰণে, নহ'লে কিজানি তেওঁলোকে পাহাৰত গুলিয়াই মাৰি পেলালেহেঁতেন। গতিকে এইটো এটা অত্যন্ত জঘন্য এটা লৰা ৰজাৰ শাসন চলিছে, জঘন্য এটা জংগলৰাজ চলিছে। আৰু হিমন্ত বিশ্ব শৰ্মাৰ দিনত যে এনেকুৱা মানে অসমখনত এনেকুৱা ধৰণৰ অথন্ত ঘটিব, এনেকুৱা ধৰণৰ জংগলৰাজ চলিব, এইটো মানুহে সন্দেহ কৰিছিলে। আৰু প্ৰত্যেকটো সন্দেহ এটাকৈ কাৰ্যকৰী হৈ থকা আমি দেখিবলৈ পাইছোঁ। শাসক শ্ৰেণীটো ধৰ্মৰ কাৰণে যি ধৰণে পগলা হৈছে, তাৰ বিপৰীতে যদি হস্পিটেল বনাবৰ কাৰণে, স্কুল বনাবৰ কাৰণে শৈক্ষিক আন্দোলন এটা এনেকুৱাকৈ ধৰণে হ'লহেঁতেন, তেতিয়াহ'লে বহুত ভাল কথা হ'লহেঁতেন। আমি অসমীয়া মানুহবিলাকে ৰাম আৰু কৃষ্ণক সদায়, আমাৰ শংকৰদেৱে কৈ গৈছে যে বেছি একো কৰিব নালাগে, দিনটোত এবাৰ কৃষ্ণৰ নাম লৈ দিয়া, ৰামৰ নাম লৈ দিয়া, তোমাৰ যিমান যি গণ্ডগোল আছে চববিলাক ঠিক ঠাক হৈ যাব, তুমি মুক্তি পাবা। আমাক কেতিয়াও শংকৰদেৱে শিকাই যোৱা নাই, আমাৰ গুৰুজনাই কেতিয়াও শিকাই যোৱা নাই যে ধৰ্মৰ নামত মানুহক ব্লেকমেইল কৰিব লাগে, ধৰ্মৰ নামত মানুহে ৰাজনীতি কৰিব লাগে, ধৰ্মৰ নামত মানুহক অত্যাচাৰ কৰিব লাগে, ধৰ্মৰ নামত দেশখন ধ্বংস কৰি দিব লাগে। আৰু আজি ধৰ্মৰ নামত যি ধৰণে মানে অত্যাচাৰ কৰা হৈছে, যি ধৰণে মানে হাল্লা হুলস্থুল কৰি দিয়া হৈছে, যে এনেকুৱা দেখুওৱা হৈছে যে যিবিলাকে ৰাম মন্দিৰৰ কথা নক'ব সেইবিলাক মানে হিন্দু মানুহ নহয়, আৰু এইবিলাক ভাৰতীয়ই নহয়, এনেকুৱা ধৰণৰ হুলস্থুল কৰি দিয়া হৈছে নে নাই? এইটোক স্বৈৰতন্ত্ৰ বুলি কয়, এইটোক ফেচিবাদ বুলি কয়, এইটোক সাম্প্ৰদায়িক ফেচিবাদ বুলি কয়। আৰু সাম্প্ৰদায়িক ফেচিবাদীসকলে ধৰ্মক এতিয়া ৰাজনীতিত পাৰ খোৱাৰ হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি এনেকৈ ৰাম মন্দিৰৰ ইছ্যুটো বহুত ডাঙৰ কৰি লৈ যাবলৈ লৈছে। তাৰ বাহিৰে আন একো নহয়। মই ভাবোঁ যে যিবিলাকে ভগৱানক সেৱা কৰে, পূজা কৰে, ভগৱানৰ ভক্ত, তেওঁলোকে মুখত নাম ৰাম লৈ ল'লে, মুখত কৃষ্ণৰ নাম লৈ ল'লে, তেতিয়াহ'লে তেওঁলোকৰ মুক্তি হ'ব। তাৰ এনেকুৱা ধৰণে অত্যাচাৰ কৰাৰ কোনো দৰকাৰ নাই। তাৰমানে আজি কা আন্দোলনৰ 3টা গোচৰৰ আজি কমিট কৰি দিলে। কমিট মানে লোৱাৰ কোৰ্টে, CJMয়ে কমিট কৰি ছেছন কোৰ্টলৈ পঠিয়াই দিলে। ছেছন কোৰ্টত এতিয়াৰ পৰা আকৌ কেছটো আৰম্ভ হ'ব। কা আন্দোলনৰ সময়ত আপোনালোকে সকলোৱে জানে যে মোক গোটেই ডিব্ৰুগড়ত 16টা কেছ দিছিলে। তাৰ ভিতৰত কেইটামানৰ পৰা ৰেহাইও পালোঁ, আৰু কেইটামান চলি আছে, কেইটামান কেছ এতিয়ালৈকে আৰম্ভ হ'বলৈকে বাকী আছে। গতিকে এনেকুৱা পৰিস্থিতিত কা আন্দোলনৰ গোচৰবিলাকক লৈ বাৰম্বাৰ ডিব্ৰুগড় কোৰ্টলৈ আহি থাকিবলগীয়া হৈছে। আজি কমিট কৰি দিলে, আৰু কথাটো সেইটোৱে আৰু।